প্ৰিয় দৰ্শক, শুক্ৰৰ কৃপা হ'লে নাম যশ, সুখ সম্পদ আৰু বিপুল ধনৰো অধিকাৰী হ'ব পাৰে, আনকি খ্যাতিৰ শীৰ্ষলৈকেও উপনীত হ'ব পাৰে। শুক্ৰ গ্ৰহই ৰূপ, যৌৱন, আকৰ্ষণ, সৌন্দৰ্য, সম্পৰ্ক, সামাজিক সংযোগ আৰু ধনৰ ক্ষেত্ৰ শক্তিশালী কৰি তোলে। জন্মচক্ৰত যদি শুক্ৰৰ অৱস্থান ভাল হয়, তেনেহ'লে সেই ব্যক্তি বিপুল ধনৰ অধিকাৰী হয়, সুখ সম্পদৰ অধিকাৰী হয়। শুক্ৰ গ্ৰহই ৰূপ, যৌৱন, সৌন্দৰ্য, সম্পৰ্ক, সামাজিক সংযোগ আৰু অৰ্থনৈতিক দিশ উন্নত কৰি তোলে। শুক্ৰৰ প্ৰতিকাৰ কৰি তথা সন্তুষ্ট কৰি মান, যশ আৰু অৰ্থ লাভ কৰিব পাৰি। দৈনন্দিন জীৱনত কেইটামান সাধাৰণ কাম কৰিলে শুক্ৰদেৱ সন্তুষ্ট হয়, ফলত নাম, যশ আৰু সম্পদ বৃদ্ধি হয়। শুক্ৰবাৰে পানীত আপুনি অকণমান গোলাপ জল মিহলি কৰি গা ধুব, আপোনাৰ শুক্ৰ সন্তুষ্ট হ'ব। দিনটো আপোনাৰ মন প্ৰফুল্ল হৈ থাকিব। আপোনাৰ মুখৰ পৰা যি বাণী বা যি কথা আপুনি আনৰ লগত শ্বেয়াৰ কৰিব, সকলোবিলাক আপুনি মধুৰ হ'ব। আপুনি এয়া প্ৰমাণো পাব। গতিকে আপুনি তেনেদৰে গা ধুই চাব। সুগন্ধিত দ্ৰব্য, পাৰফিউম বা পাৰফিউম ব্যৱহাৰ কৰিলেও আপোনাৰ শুক্ৰদেৱ সন্তুষ্ট হয়। হাতৰ যি ভেনাছৰ মাউণ্ট, অৰ্থাৎ শুক্ৰৰ মাউণ্ট, সেই মাউণ্ট বুঢ়া আঙুলিৰ তলৰ অংশ, সেই অংশত আপুনি শুক্ৰবাৰে ঘিউ লগাওক, বা আপুনি প্ৰতিদিন অকণমান ঘিউ লগাই অকণমান লাহেকৈ মেছেজ কৰিব। তেনেহ'লে আপোনাৰ শুক্ৰ সবল হ'ব, আৰু শুক্ৰ সবল হ'লে আপুনি জাগতিক যি সম্পদ, সুখ সকলো লাভ কৰিবলৈ সক্ষম হ'ব। সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব। যিবিলাক আমাৰ বাসি হৈ যায় কাপোৰ, সেই কাপোৰ আপুনি ব্যৱহাৰ কৰিলে শুক্ৰদেৱ কেতিয়াও সন্তুষ্ট নহয়। শুক্ৰবাৰে বগা মিঠাই দান কৰিব পাৰে। বগা মিঠাই যদি দান কৰে বা নিজেও গ্ৰহণ কৰে তেনেহ'লেও ভাল। শুক্ৰবাৰে আপুনি এটা কাম কৰিব পাৰে, 6গৰাকী মহিলা, বিবাহিতা মহিলা মাতি আনি ঘৰত ৰং বিৰঙৰ মিঠাই, আপুনি 1 প্লেট মিঠাই খোৱালে। তাৰপিছত আপুনি অকণমান যি আপোনাৰ পখৰা, অৰ্থাৎ ৰং বিৰঙৰ এটুকুৰা কাপোৰ, ৰুমাল হিচাপে আপুনি দান কৰিব পাৰে তেওঁলোকক। তেনেহ'লে আপোনাৰ শুক্ৰদেৱ সন্তুষ্ট হ'ব, ঘৰত সুখ সম্পদ বৃদ্ধি হ'ব। প্ৰতিদিন শোৱাৰ আগতেই শুক্ৰৰ মন্ত্ৰ পাঠ কৰিব। শুক্ৰৰ মন্ত্ৰ পাঠ কৰিলেও আপোনাৰ শুক্ৰদেৱ সন্তুষ্ট হ'ব। হীৰা গ্ৰহ ধাৰণ কৰিলে শুক্ৰ সন্তুষ্ট হয়, কিন্তু যদি আপুনি হীৰা ৰত্ন ধাৰণ কৰে তেনেহ'লে এগৰাকী দৈৱিক আৰু অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ লৈহে শুক্ৰৰ হীৰা ৰত্ন ধাৰণ কৰিব।